মালা জপত আপোনাৰ মন্তব্য কি? মালা জপ কৰাত বোলো মালাটো হাতত লৈ আপোনালোকে আছে আৰু জিভাখনে মুখত ৰাম 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 কৈ আছে। আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন আহিব পাৰে, যদি কোটি জনমৰ পাপ ভস্ম হয়, যে সদায়নো নাম কিয় ল'ব লাগে? কৃষ্ণ 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 এটা প্ৰশ্ন আমাৰ উদয় হৈছিলে বেদস্তুতিৰ বেদস্তুতি যে কোৱা হৈছে জগত সংগৰি সুখী আশা নাৰায়ণ প্ৰথম নিশ্বাসে বাজক ভৈলা বেদ। কৃষ্ণ, বৰ সুন্দৰ প্ৰশ্ন। বেদ শব্দটোৰ অৰ্থ বহুত আছে। বেদ মানে জ্ঞানকো বুজায়, বেদ মানে জীৱকো বুজায়। ইয়াত যদি আপুনি পিছলৈকে যদি বেদস্তুতি পঢ়ে, তেতিয়াহ'লে তাত এটা বস্তু পাব যে তোমাৰেহে অংশ আমি যত জীৱ যাক, তোমাৰ অংশ আমি জীৱবিলাক। বুজি পাইছেনে? তে ইয়াত এছাম ভকতে কৈ আছে যে এয়া জীৱই স্তুতি কৰি আছে। বুজি পালে নাই? গতিকে বেদ শব্দটোৰ অৰ্থ বিভিন্ন সময়ত বিভিন্ন ধৰণে আহে। বেদটোৱে জ্ঞানো বুজাইছে, বেদটোৱে জীৱকো বুজাইছে। এই ক্ষেত্ৰত ইয়াত নিজে বেদগণে নিজে স্তুতি কৰি কৈছে যে তোমাৰেহে অংশ আমি যত। তাৰমানে কি বুজালে? তাৰমানে তোমাৰে অংশ আমিবিলাক তেতিয়া কোন হলো? জীৱ। বস্তু বুজিলে নাই? সমস্ত জীৱক বুজাইছে। তাৰমানে প্ৰভু ভগৱন্তৰ নিশ্বাসত নহয়, হয় কনফিউজন এইকাৰণে আছে, চাওক ক'লো। তাৰমানে ভকতে বেলেগ বেলেগ ধৰণে কৰে, আৰু যে ঋচাসমূহক যে মন্ত্ৰসমূহকো মূৰ্তিমন্ত হ'ব পাৰে, এই কথাটো কিন্তু শাস্ত্ৰত আছে। এইটো আপুনি নাই বুলি ক'ব নোৱাৰে। কিয়নো কোনো সময়ত যেনেকৈ গোপীবিলাকৰ যে এটা পাৰ্ট হৈছে বেদৰ মন্ত্ৰসমূহ, যিবিলাক মন্ত্ৰই ভগৱান কৃষ্ণক প্ৰকাশ কৰিব নোৱাৰিলে, সেই ঋচাবিলাক মূৰ্তিমন্ত হৈ গোপী হৈ পেলাই ৰাসলীলাত অংশগ্ৰহণ কৰিছে। বুজি পাইছেনে? গতিকে তাতো আপুনি সেইসকল ভকতকো আপুনি নুই কৰিব নোৱাৰে। কিন্তু আমাৰ লজিক হৈছে, গুৰুজনাই শেষৰ ফাললৈ এটা বস্তু দিছে যে তোমাৰেহে অংশ আমি যত, নিজে লিখিছে। তেতিয়া আমি কোন হলো? এই ক্ষেত্ৰত আমি কোন হলো তেতিয়াহ'লে? যে আমি জীৱ যাক, সমস্ত জীৱ। গতিকে বেদ মানে জ্ঞানকো বুজায়। মই সেইকাৰণে ক'লো আপোনাক, বেদ মানে জীৱকো বুজাইছে। কিন্তু এই ক্ষেত্ৰত যিটো স্তুতি দেখুৱাইছে, এইটো বেদ মানে জ্ঞানক বুজায়। এতিয়া আপোনাক ধৰক বুজাবৰ কাৰণে জ্ঞানসমূহে স্তুতি কৰা বুলি ক'লে আপুনি কি বুলি বুজিব? এতিয়া জ্ঞান মূৰ্তিমন্ত হোৱা বুলি বুজিবনে নাই? যেনেকৈ নিমি ৰজাই যেতিয়া যজ্ঞ কৰি আছিল, নৱসিদ্ধ যেতিয়া তালৈ আহিছে, তেতিয়া কৈছে হোম কুণ্ডৰ পৰা অগ্নি মূৰ্তিমন্ত হৈ পেলাই তেওঁক সম্ভাষণ জনাবলৈ গৈছে। এতিয়া আপুনি আমাৰ দৃষ্টিভংগীৰে আকৌ অগ্নি জুই আকৌ মূৰ্তিমন্ত কেনেকৈ হ'ব পাৰে? বস্তুটো বুজি পাইছে নাই? কিন্তু শাস্ত্ৰত আপোনাক বুজাবৰ কাৰণে বিভিন্ন ধৰণে চেষ্টা কৰে। সেই মন্ত্ৰসমূহ হেনো বেদত কি কৈছে, কি ক'ব বিচাৰিছে, এই কথাটো এছাম ভক্তই কয় যে মন্ত্ৰসমূহে আল্টিমেটলি এই ধৰণে স্তুতি কৰিছে, সেইকাৰণে বেদৰ স্তুতি বুলি কৈছে। এইটো একো মিছা নহয়। বুজি পাইছেনে? একো মিছা নহয় সেইটো। সেইকাৰণে কৈছে তেনেকৈ কৃষ্ণ একদম শুদ্ধ, সেইটো মিছা নহয়। মতবিৰোধ হয় সেইকাৰণে মেইন বস্তুটো দিছে ভকতৰ সং ল'বলৈ। এতিয়া যেনে আপুনি যিকেইটা কথা ক'লে, আপোনাৰ পৰা দুটা কথা আমিও শিকিলোঁ যে ভকতে কি বিচাৰিছে, ভকতৰ মনত কি খেলি মেলি আছে। আপোনাৰ প্ৰশ্নটোৰ পৰা আমিও অকণমান পালোঁনে নাই? তেনেকৈ ভকতৰ সংগ যেতিয়া আমি ল'ম, একেটা বস্তুকে দৃষ্টিকোণ বেলেগ বেলেগ হ'বনে নাই? তেতিয়া এই গোটেইখিনি মথন কৰাৰ পাছত তাৰ পৰা এটা সাৰমৰ্ম আহিব কিবা এটা। সেইকাৰণে কৈছে যে শাস্ত্ৰৰ কথাটো যিমান পাৰে মথন কৰক। বুজি পাইছেনে? আলোচনা হ'ব লাগে। প্ৰত্যেকটো বস্তু আলোচনা হ'ব লাগে। কিন্তু এতিয়া ধৰক, এতিয়া এনেকুৱা আনুষ্ঠানিকতা হ'লে একোটা সকাম জাতীয়, ধৰক কিবা এটা উদ্দেশ্য লৈ হওক বা নিষ্কামভাৱে হওক এটা অনুষ্ঠান কৰিছে, অলপ সময়ৰ কাৰণে হ'ল। কিন্তু যদি আপুনি জানিবৰ ইচ্ছা কৰে প্ৰত্যেকটো কথা, তেতিয়াহ'লে আপুনি দুজন ভকতৰ লগত শাস্ত্ৰ মেলি লৈ, তাৰ কেইবা ধৰণৰ আছে। প্ৰথমতে শাব্দিক অৰ্থ আছে, পদাতিক পদৰ লগে লগে যাব। কিন্তু তাৰ কিছুমান তাত্ত্বিক অৰ্থ আছে, কিছুমান পৰমাৰ্থিক আছে। তাৰমানে আপুনি সোমাই গ'লেহে তাত আচল তত্ত্ববিলাক ওলাব। বুজি পাইছে নাই? সেইকাৰণে প্ৰত্যেকটো বস্তুৰ তেনেকুৱা কিছুমান কথা থাকে। চাওক, মই জনাত শৰীৰটোৰ লগততো কোনো কথাই নাই। আমি হৈছোঁ একোজন আত্মা। আৰু গুৰুজনাই ভাগৱতত কৈছে, বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। তাৰ ওপৰত মই এতিয়া সিদ্ধান্ত নোৱাৰে বুলি দিবৰ মোৰ কোনো উপায়
নাই, গুৰুজনাই নিজে কৈ থৈ গৈছে, এতিয়া আমি কি ক'ম? স্ত্ৰী ক্ষুদ্ৰে কৰে যদি আমাত ভকতি তাহাকো কহিবা, এইটো জ্ঞান মহামতি। কিন্তু মেইন কথা তেখেতে অধিকাৰৰ কথা সোধাৰ কাৰণে মই সেইভাগ আনিছোঁ। গতিকে বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ। গতিকে নোৱাৰা কথাটো আমি বিচাৰি পোৱা নাই, বুজি পাইছেনে? কিন্তু কিছুমান কেনেকুৱা কথা হয় চাওক, সমাজ ব্যৱস্থাত আমি কিছুমান নীতি নিয়ম নিজে মানি লওঁ, বুজি পাইছে নাই? যেনে ধৰক উত্তৰ দিশলৈ মূৰ কৰি পাঠ কৰিব লাগে, বুজি পাইছেনে? তো আজি আমি কেনেকৈ কৰিছোঁ এতিয়া, হয়নে নহয়? কিহৰ কাৰণে হৈছে এইটো? ৰাইজে যাতে বস্তুটো ভাল ধৰণে সকলোকে দেখা পায়, তেওঁলোকে যাতে শুনিব পাৰে, সন্মুখীকে যাতে শ্ৰৱণ কৰিব পাৰে। যদিও আছে উত্তৰ ফালটো আচলতে পজিটিভ ধনাত্মক ছাইড এটা আহে উত্তৰণ ঘটাবৰ কাৰণে, সেইকাৰণে উত্তৰ দিশক প্ৰাধান্য দিছে। কিন্তু যদি সমাজ ব্যৱস্থাত বা পৰিস্থিতিয়ে বাধ্য কৰায়, তেতিয়াহ'লে ঈশ্বৰ কথাৰ শ্ৰৱণতকৈ আৰু দিশৰ কথা ক'তো নাই আৰু। তেওঁতো প্ৰতিটো কণ অনুপলত চবতে আছে, তেতিয়াহ'লে এইটো দিশত নাই এইটো দিশত আছে, এনেকুৱা আমি বিশ্বাস নকৰোঁ, বুজি পাইছে নাই? ভকতে যোনফালে আৰামদায়কভাৱে শ্ৰৱণ কৰিব পাৰে সেইফালেই সকলো আছে, বছ সেইফালে আপুনি কওক। কাৰণে আমাৰ ক্ষেত্ৰত আমি বেছি এইবিলাকত গুৰুত্ব নিদিওঁ। আমাৰ কথা হৈছে ভাৱৰ শুদ্ধতাত গুৰুত্ব দিয়ক, কাৰণ এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। যদি মনত শুদ্ধতা নাই, আপুনি যিমানেই বাহ্যিক নীতি নিয়ম নকৰক কিয় তাৰ পৰা একো লাভ। এবাৰ মই লখিমপুৰত অনুষ্ঠান কৰি আহিছিলোঁ, অহাৰ পাছত সন্ধিয়া আমালৈ ফোন কৰিছিল কেইজনমান বৃদ্ধ মানুহে, যিখন ঘৰৰ যিজনৰ লগত আমাৰ কণ্টেক্ট হৈছিল তেওঁক হয়তো মোবাইলটো লগাই দিব দিছে, আৰু লগাই দিয়াৰ পিছত আমাক ক'লে আজি আমাৰ এই অনুষ্ঠানত আপোনাৰ থকা কেইজনমান জ্যেষ্ঠ ব্যক্তি আপোনাৰ সৈতে কথা পাতিব বিচাৰিছে। দিনত তেওঁলোকে আজি সুবিধা নাপালে প্ৰশ্ন কৰাৰ, গতিকে আপুনি অকণমান কথা পাতক। বোলো বাৰু ঠিক আছে দিয়কচোন। আমি সেৱা জনালোঁ, বাপ সমস্ত আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ ইয়াৰ পৰাই, কওকচোন। তেতিয়া ক'লে বাপ আজি কথা এটা সুধিমকৈ থাকিলোঁ কিন্তু সুবিধা নাপালোঁ। কি কথা? মালা জপত আপোনাৰ মন্তব্য কি? মালা জপ কৰাত। এতিয়া আমি ক'লোঁ যে বাপ মই নিজৰ কথা খুব কম কওঁ, কবিৰ দাসে দোহা এটা গাইছে তাকে কৈ শুনাইছোঁ, শুনক। বোলে কওক, মালাটো কৰ্মে ফিৰে জীৱ ফিৰে মুহ মাহি, মন বেচাৰা চৌদি ফিৰে এছ সুমিৰণ নাহি। বোলে বুজাই দিয়ক। বোলো মালাটো হাতত লৈ আপোনালোকে আছে আৰু জিভাখনে মুখত ৰাম 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 কৈ আছে, কিন্তু মনটোৱে আজি অমুকৰ ঘৰত এইটো সিহঁতৰ ঘৰলৈ ল'ৰাটো বৰ বেছিকৈ আহি আছে, সিহঁতৰ ঘৰৰ এইটো এনেকুৱাই হৈ গ'ল, মানুহজনী বৰ ভাল নহয়। মনটোৱে যদি এইবিলাক চিন্তা কৰি আছে, কবিৰ দাসে কৈছে এনেকৈ স্মৰণ, আপুনি স্মৰণ কৰিবৰ কাৰণে গতিকে একো বেলেগ বস্তুৰ প্ৰয়োজন নাই। আপোনাৰ শ্বাস প্ৰশ্বাসত ভগৱানৰ নাম আহিবলৈ অভ্যাস কৰক। কি লাগিছে? কেৱল আপুনি নাম ইয়াত লওক, কি গন্তি কৰিব লাগে? কৃষ্ণ কৃষ্ণ ৰাম ৰাম গোবিন্দ মাধৱ জনাৰ্দন যিমান পাৰে মনলৈ আনক, যিমান পাৰে নাম অহৰহ লৈ থাকক। যিটো জনে ফুৰে মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰৰ মুকুতি, মুকুলৈ বাপ বুলি কৰন্ত কাকুতি। ক'ত যাবলৈ দিছে পৰ্বতত গৈ পেলাই তপস্যা কৰিবলৈ? কোনো লাভ নাই। যিমান পাৰে নাম লওক। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন আহিব পাৰে, যদি কোটি জনমৰ পাপ ভস্ম হয় যে সদায়নো নাম কিয় ল'ব লাগে? এবাৰ লৈ দিলোঁ লেঠা শেষ, বুজি পায় নাই? সদায় লোৱাৰ কি প্ৰয়োজন আছে? এইটো ভাৱ আহিব পাৰে নাই? পাতে কৰ বাসন আৰু ক্ষয়ৰ নিমিত্তে, সততে নামক সুমৰিব লাগে নিতে। পাতেকৰ যিটো বাসনা আকৌ কৰাৰ, সেইটো যাতে নাশ কৰে। তাৰমানে য'ত কৃষ্ণ থাকিব, য'ত প্ৰকাশ থাকিব, য'ত জ্ঞান থাকিব, তাত আপোনাৰ অজ্ঞানতাৰ পৰা আঁতৰাব, অন্ধকাৰৰ পৰা আঁতৰাব, বিপথৰ পৰা আঁতৰাব। গতিকে কৃষ্ণক আপুনি লগত ৰাখক, যিমান পাৰে নাম লওক, তেতিয়া আপোনাৰ মনৰ পৰা বেয়া ভাৱবিলাক লাহে লাহে নাইকিয়া হ'ব, আপুনি ৰাজমাৰ্গত গৈ থাকিব। বুজি পাইছেনে? বাৰু যি কি নহওক, ইমানকৈ প্ৰশ্ন কৰিলে আৰু ছেকেণ্ড টাইমৰ পৰা যোৰহাট অহা বাদ দিম আৰু। কৃষ্ণ কৃষ্ণ। বাৰু যি কি নহওক, কৃষ্ণ দিয়ক বাৰু, কৃষ্ণ দোহাই দিয়ক। কৃষ্ণ।
হে ৰাম নমো নমো দীন বন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তিচয় স্বপ্ন তুন হৌক মোৰ এহি মানে কৰো প্ৰাৰ্থনা কিন্তু তজু পদে নতি একান্ত প্ৰেমৰতি ৰৌক মোৰ নৌকয়ান কাম সমজাৰ যত জন হৌক মাধৱত মন ডাক চাৰি বোলা ৰাম ৰাম